নমস্কাৰ আসাম টপ সাপোৰ্টাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আজি যেটো 2026 চনৰ ফাইনাল ভোটাৰ লিষ্টখন প্ৰকাশ পাইছে। তো সেই ভোটাৰ লিষ্টত আপোনালোকৰ নাম আছে না নাই আৰু কোন কোন লোকৰ নাম কটা গৈছে হবিহে এইটো ভিডিঅ'ত দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। বলক মোবাইলৰ বা কম্পিউটাৰ স্ক্ৰীনলৈ। প্ৰথমতে আপোনালোকৰ মোবাইল বা কম্পিউটাৰত এখন যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই মোৰ ক্ৰম ব্ৰাউজাৰখন ওপেন কৰি লৈছোঁ। লোৱাৰ পাছত ইয়াত এখন অপশ্যন পাইছে সাৰ্চ। আপোনালোকে এই সাৰ্চত ক্লিক কৰিব। voter.eci.gov.in মই যেটো সাৰ্চ কৰিছোঁ এই অপশ্যনটোত সাৰ্চ কৰিব লাগিলে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপোনালোকে চেক কৰিব পাৰিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ড্যাশবোৰ্ড ওপেন হৈ যাব। তাৰ পিছত আপোনালোকে ইয়াত চাইছে এখন লিংক আহিছে। আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ভোটাৰ সাৰ্ভিস পোৰ্টেলৰ যিখন অফিচিয়েল ড্যাশবোৰ্ড আছে সেই অফিচিয়েল ড্যাশবোৰ্ডখন ইয়াত ওপেন হৈ যাব। তো আপোনালোকে 2026 চনৰ ফাইনাল ভোটাৰ লিষ্টখন ডাউনলোড কৰাৰ কাৰণে ইয়াত এখন অপশ্যন আছে ডাউনলোড ইলেক্টৰ ৰোলছ। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত অপশ্যন আহিছে, দুটা অপশ্যন আহিছে। এটা হৈছে ষ্টেট আৰু এটা হৈছে ইয়াৰ্ছ। আপোনালোকৰ যিখন ষ্টেট হয় এই ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব। দিয়াৰ লগে লগে নেক্সট এখন অপশ্যন আহিছে, ইয়াত চাই লওক ইয়াৰ অফ ৰিভিজন। আপোনালোকে ইয়াত 2026 সিলেক্ট কৰি দিব। তাৰপিছত নেক্সট এখন অপশ্যন আহিছে, ইয়াত চাই লওক ৰোল টাইপত আপোনালোকে দুটা অপশ্যন পাব, ফাইনাল ৰোল আৰু ড্ৰাফ্ট ৰোল। আপোনালোকে ফাইনাল ৰোলত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে নেক্সট এখন অপশ্যন আহিছে ডিস্ট্ৰিক্ট। আপোনালোকে আপোনালোকৰ ডিস্ট্ৰিক্টটো ইয়াত সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ লগে লগে এসেম্বলি কনস্টিটুৱেন্সি আপোনালোকৰ যিখন এসেম্বলি হয় এই এসেম্বলিটো ইয়াত বহাই দিব। এসেম্বলিখন বহাই দিয়াৰ লগে লগে আপোনালোকৰ যিখন মাদাৰ লেংগুৱেজ হয় অটোমেটিক ইয়াত শ্ব' কৰিব। আমাৰ মাদাৰ লেংগুৱেজটো হৈছে আছামিজ, সেইকাৰণে অটোমেটিক আছামিজ সিলেক্ট হ'ব। হোৱাৰ লগে লগে ইয়াত সকলোখিনি ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আহিব, অৰ্থাৎ আপোনালোকে আপোনালোকৰ যিখন স্কুলত ভোট দিয়ে সেই স্কুলৰ নাম ইয়াত আহি যাব। আপোনালোকে ইয়াত এখন অপশ্যন পাব সাৰ্চ। আপোনালোকে ইয়াত সাৰ্চত গৈ আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো সাৰ্চ কৰিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নাম মই মোৰটো সাৰ্চ কৰাৰ লগে লগে ইয়াত মোৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আহিছে। ইয়াত অপশ্যন আহিছে ঘৰ। এই ঘৰত আপোনালোকে টিক লগাই ল'ব। মই যেনেকৈ ৰাইট চিন লগাই লৈছোঁ দুটা, ইয়াত চাই লওক ব্লু টিক লগাই লৈছোঁ। আপোনালোকে তেনেকৈ আপোনালোকৰ স্কুলৰ অপশ্যনত টিকখন লগাই ল'ব। লগাই লোৱাৰ লগে লগে ওপৰত আহিব। ওপৰত অহাৰ লগে লগে ইয়াত এখন অপশ্যন আছে কেপচাৰ। এই কেপচাৰটো আপোনালোকে সেম টু সেম তলত এখন ঘৰ আছে, সেই ঘৰত আপোনালোকে বহাই দিব। ঘৰত বহাই দিয়াৰ লগে লগে নেক্সট এখন অপশ্যন আহিছে, ইয়াত চাইছে ডাউনলোড সিলেক্ট PDFs। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টটো অটোমেটিক ইয়াত ডাউনলোড হৈ গৈছে। তাৰপিছত আপোনালোকে ইয়াত ওপেন কৰি ল'ব। ওপেন কৰি লৈ আপোনালোকৰ ইয়াত চাইছে ভোটাৰ তালিকা 2026। তাৰপিছত আপোনালোকৰ যিখন ঘৰ নাম্বাৰ হয় সেই ঘৰ নাম্বাৰটো আপোনালোকে চেক কৰি আৰু আপোনালোকৰ যিখন পৰিয়ালৰ নাম কটা গৈছে না আছে সকলোখিনি চেক কৰিব পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে আমাৰ যিখন আসাম টপ সাপোৰ্ট ইউটিউব চেনেল আছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।